bye bye, I love you. Next এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অলপমান জেল্দা জেল্দি হৈছে মানে 4টা 23 ট্ৰেইন আছে, 4টা 17 হ'ল বৰ্তমান। তো বলবম যিহেতু আহিছে বশিষ্ঠ মন্দিৰ বলক এই ভাই দেৰি হৈছে মস্ত। হাতত আছে 1 মিনিট তো ট্ৰেইনখন পালেহে আৰু কি হয় নাজানো আৰু ট্ৰেইনখন নাপলে চেছ আৰু চব চেছ। ফাইনেলি ডান ট্ৰেইনখন পালোঁ কিবাকে ময়ো আহি পাইছোঁ ট্ৰেইনো আহি পাইছে। আমি টিকেট নাপাম বুলি ভাবে এইটোৱে টিকেট অংকুৰে তিহুৰ পৰা আহিছে টিকেট নাপাকে আমি ইয়াতে মই কাটছোঁ এ ভাই তো ইহঁতকে কাটিব দিলোঁ মোৰ টিকেটটো উপায় নাই মই ট্ৰেইনে নাপালোঁ হয় কিবাকে যে উঠবা পাইছোঁ এইটোৱে লাখ মোৰ কাৰণে যাই পালোঁ মানে তিহু যেতিয়া আমি আহি পাইছোঁ মই কৈছিলোঁ আপোনালোকক একদম দৌৰা দৌৰি হৈছিল কিন্তু গাড়ী আনি বাইক পাইছে মানে আমাৰ কাৰণে যে 1 ছেকেণ্ডটো বহুত বেছি মূল্যৱান সেইটো মানে এনেকুৱা সময়ত বুজি পাই বগা আমি নেকি হাৰ্ডেন ফেচ ৱাছ আপোনালোকে ব্যৱহাৰ কৰিব নালাগে নট প্ৰমোচন এনে তো এতিয়া এটা মহাদেৱৰ গানেৰে আমি আমাৰ জাৰ্ণিটো আৰম্ভ কৰোঁ মানে নলবেইৰা চব লাগ পাইছোঁ একেলগে মজা লাগি আছে আৰু গৈ তো গাইজ গেটআপ একদম চেঞ্জ কৰি ল'লে এনেকৈ ধুনীয়া আছে তো এতিয়া বৰ্তমান হাই ট্ৰেইন ট্ৰেইনখন ইমান বনাব যায় এটা কথা ক'ব লাগে আছিল তোমাৰ দে আৰু হাৰে দিন দে আৰু আমি আৰু কি কৰি থাকিব লাগে এই ভিডিঅ' বনাই আছোঁ লাইক কৰক কমেণ্ট কৰক আৰু চেনি খাই আছে আমাৰ আমি মচুৱে না আছোঁ খবৰ এটা নলয় এই বাদ দিয়ক এই 100ৰ কথা এতিয়া ধুনীয়া আছে ইয়াক কফি লৈছোঁ 2 কাপ 1 কাপে লৈছোঁ 1 কাপৰ মানে 2 কাপ বনাই লৈছোঁ 20 টকা লৈ বোলে সেইকাৰণে আমি 10 টকীয়া কৰি লৈছোঁ 20 টকা ক'ব লাগিব ৰিয়েলিটিটো গম পাই আমাৰ ভাতৃত্ব বৰ্তমানে আমাৰ মিলা প্ৰীতিৰ কথা আহিব নালাগে পইচাৰ কথা আহিব আহি পেলো এনেকৈ পল্টন বজাৰ ষ্টেচন তো ইয়াৰে পৰা ডাইৰেক্ট আমি যাম বশিষ্ঠ মন্দিৰ তাৰ পিছত যাম আমি শুক্লেশ্বৰ এনেকুৱা প্লেনিং আছে আৰু তো গাইজ हम लोग अभी बास में बैठा है আৰু অলপমান দেৰিকে हम लोग মানে সেই জায়গাত যাই পাম দিস ইজ গণেশগুৰি ৰেড জোন এনে আৰু একবাৰ দেখাই দিলোঁ যিহেতু দেখা পালোঁ তো গাইজ ফাইনেলি আমি আহি পালোঁ বশিষ্ঠ টেম্পুল আহি পাম এইফালে মইনা আহোঁ আছে ক'ত যাবা তুমি তো বশিষ্ঠ টেম্পুল আহি যাই আছোঁ ইয়াৰে পৰা প্ৰায় আৰু 2 কিলোমিটাৰ 800 মান আছে যাই আছোঁ ধুনীয়া আছে ভোক লাগছে মস্ত একদম কিবা এটা খাব মন যাই আছে তো নতে বিশ্বজিৎ দিছ ইজ মাই ষ্টাইল হয় মই এনেকৈ সুধোঁ সকলোকে আৰু এনেকৈ সদায় সুধি যাম गन्ने का जूस बड़ा गिलास गन्ने का जूस নেকি मात्र फ्री बाले तो गुठाई देना गेला গাইজ ইফালে যিমান চাব পাৰে ৰিয়েলিকে কৈছোঁ ৰাতি 11টা বজাত শ্মশান এনেকৈ আহি পালে আমাৰ জীৱনটো যে দুদিনীয়া আমি এনেকৈ উপলব্ধি কৰিব পাৰোঁ সেইকাৰণে শ্মশান তখান আহি থাকিব লাগে নহ'লে আৰু জ্বলি আছে তো ইমান নাটখো যিহেতু আমাৰ ডেষ্টিনেশ্যন বশিষ্ঠ মন্দিৰ তো যাওঁ আৰু এখন তো গাইছ মানে আমাৰ মানুহে কয় যি শ্মশান যাবি গা ধুবি কিহৰ কাৰণে কয় জানা বেমাৰৰ বীজাণুটো যোৱাৰ কাৰণে কয় শ্মশানৰ নিচিনা পবিত্ৰ জাগা ক'তো নাই শ্মশান ঘাটৰ পৰা এনেকৈ আহি পালোঁ এতিয়া বৰ্তমান বাজি আছে 11টা আৰু 11টা বজাত ইয়াতে গাটো ধুনীয়াছে ধুই লওঁ আৰু ধুই লৈ পানী চানী লৈ যদি পাৰোঁ শুক্লেশ্বৰ মন্দিৰ যাব চেষ্টা কৰিম এতিয়া তো ইয়াতে যিটোৱে হাল্লা হুল্লাৰ পৰিৱেশ সৃষ্টি হৈ আছে মানে ইয়াতে মানে আপোনালোকক মানে সেই কৰিব নোৱাৰোঁ আৰু মানে কি এডিট কৰি মোৰ মানে ভিডিঅ'টোত কেনেকৈ ৰহস্য লাগি গৈছে তো এনেকৈ দেখাই দিলোঁ ভইচ অভাৰ কৰি কৈ দিছোঁ ইয়াত ধুনীয়াছে সকলো গা ধুইছে তো আমিও এতিয়া গা চা ধুনীয়াছে ধুই দিওঁ বৰ্তমান 11:19 হৈছে ইয়াত আমাৰ ৰাজে দামৰাই নামছে কিজানি তো ইমান হাল্লাৰ মাজত মানে ভইচ অভাৰে মেইন দগ গাই এনেকৈ ধুনীয়াছে গা ধুই কিন্তু মজা লাগছে তো এয়া চাওক তো চেছ মানে মন নহয় ৰাজৰ মোবাইল চেছ পানীত বৰবাদ বছৰ এনেকৈ যেনেকৈ 22 কিলোমিটাৰ খোজ কাঢ়ি কিনে আমি গৈছিলোঁ অহা যোৱা কৰিছিলোঁ মানে বশিষ্ঠৰ পৰা ডাইৰেক্ট শুক্লেশ্বৰ ভাবছিলোঁ এইবাৰো যচত পাৰিম কিন্তু মানে যোৱা বছৰ গুৱাহাটীত আছিলোঁ না কাৰণে পাইছিলোঁ এই বছৰ মানে অসম্ভৱ বুলি কোৱা নাই মানে সম্ভৱে কিন্তু আমাৰ লগত টাইমৰ অভাৱ হৈ আছে মানে 5টা বজাত ট্ৰেইনত আমি যাব লাগিব না সেইকাৰণে আমাৰ নহ'ল আৰু টাইম লাগিব একদম টাইম কম 5টাত ফ্লাইট আছে ফ্লাইটত উঠি আৰু আমি যাব লাগিব
ট্ৰেইন তাৰ পৰা ভিয়েটনাম যাব লাগিব কিমান দূৰ ভিয়েটনাম নহয় আমাৰ গাঁৱত মাথাটো গেছি দে ভাল তো আমাৰ প্লেনিং এনেকৈ চেঞ্জ হৈ গ'ল ডাইৰেক্ট শুক্লেশ্বৰ আহি পালোঁ বাছতে আহিলোঁ দিয়ক এইবাৰ মানে খোজকাঢ়ি 26 কিলোমিটাৰ মানে সময়ৰ অভাৱৰ কাৰণে আহিব নোৱাৰিলোঁ মানে খোজকাঢ়ি অহা মজাটো বেলেগ এয়া লাইন চাওক না কি লেভেলত লাইন মানে ভিডিঅ' বনোৱা মুডে নোহোৱা হৈ গৈছে কেনে এটা লাগি সেয়ে মানে ভাল লাগে খোজকাঢ়ি আহি কিন্তু উপায় নাই গেছ আমাৰ হাতত টাইম নাই তো গোটেই ৰাতিটো গুচি গ'ল এনেকৈ কিন্তু 7-8 মিনিটৰ ভিডিঅ'ত আমাৰ এক্সপিৰিয়েঞ্চখিনি আপোনালোকে ইমান গম নাপায় এয়া চাওক লাইন এতিয়াও 2 কিলোমিটাৰ এনেকৈ যাব আছোঁ মাথা মানে ইমান মানে এইখিনি বহুত মানে অধৈৰ্য লাগি যায় আৰু বৰ্তমান 2টা বাজে আৰু মানে বাজে আৰু 15 মিনিট 14 মিনিটমান আছে গাইছ মাথা একদম এই দামৰা ভালকৈ দা তো গাইছ একদম মানে সেই হৈ গৈছে ফাল্টু কৰা একদম মুড নাই কিবা কবি কাৰণে মোৰ অৱস্থা নাই সঁচাই মানে লাগে আৰু এনেহেন কিন্তু ভিডিঅ'ৰ কাৰণে আহিছোঁ দিয়ক মোৰ মানে বলবম মানে সেই নাপলোঁ আৰু বেয়া নাপাব ভিডিঅ'ৰ কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চটো ল'ব বহুত বেছি ভাল লাগে আৰু এই 2 কিলোমিটাৰ যিটো কষ্ট হয় না মানে ভিডিঅ' বনোৱা আকৌ জোচে নাথাকে মানে তথাপিও মানে আপোনালোকৰ কাৰণে মানে এই ক্লিপখিনি লোৱা যায় আৰু তো ফাইনেলি 2:41 সেনেকৈ লাইন ধৰি আমাৰ ডেষ্টিনেশ্যন আহি পালোঁ বাই বাই আই লাভ ইউ তাৰ লগত চেনি অলপ চেনি খালোঁ সেহত চেনি খাইছোঁ দেই পাৰ্চনেলি মানে কেমেৰাত দেখা নাই তো এনেকৈ আপোনালোকক বলবমৰ প্ৰথমটো ভিডিঅ' দি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ কি দেখুৱাব পাৰিলোঁ কি নোৱাৰিলোঁ নাজানো কিন্তু এটা এক্সপিৰিয়েঞ্চ হয় আৰু এটা কেনেকুৱা কি জাৰ্ণি হ'ল মানে গোটেইখিনি আপোনালোকক দেখুৱালোঁ আৰু আপোনালোকে মানে কেনেহেন পালে কমেণ্ট কৰি জনাব আৰু সেয়ে আৰু কি বকিম আৰু মানে মুড নোহোৱা হৈ গৈছে বৰ্তমান টাইম হৈ আছে 3:40 আহি পালোঁ টিহু ৰেলৱে চকত টিহুৱে গুৱাহাটী ৰেলৱে ষ্টেচন ইয়াতে আৰু 5টাকলৈকে ৱেইট কৰিব লাগিব আৰু তো সেয়ে আৰু তো ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট এটা কৰি দিব যদি ভাল পাইছে কমেণ্ট মানে বহুত দিন কমেণ্ট চমেণ্ট কৰিব কোনে কিবা লাইক কৰক কিবা কৰক ক'ব নাই ভাল পালে লাইক বেয়া পালে ডিছলাইক এইবিলাক যে কৰে কৰি দিব দিয়ক বাই বাই